নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ এখন এল্টো K10 VXI লৈ আহিছো 2023 মডেল হয় শোৰুম কন্ডিশন হৈ আছে গাড়ীখন যেহেতু 2023 ৰ গাড়ী হয় ৰানিংটো একেবাৰে কম আছে মই আপোনালোকক গোটেই গাড়ীখন দেখাই আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক গাড়ীখনৰ চাৰিওটা একেবাৰে নতুন হৈ আছে যেহেতু ৰানিংটো একেবাৰে কম চাও গ্ৰিপ সমূহ দেখা পাইছে ফ্ৰন্টৰ টায়াৰটো এবাৰ দেখাই দি আছো দুটা বেক সেন্সৰ পাব এতিয়া চাও গাড়ীখনৰ ইন্টেৰিয়ৰটো লেডাৰৰ সিট কভাৰ পাই যাব বেকৰ সিট কেইটা এবাৰ দেখাই দিছো চাও এয়াৰবেগ পাব দুটা এটা ড্ৰাইভিং সিটত আৰু এটা কো-ড্ৰাইভিং সিটত কোম্পানী ফিটেড মিউজিক সিস্টেম পাব এসি হিটাৰ পাব আৰু গাড়ীখন 5 গিয়াৰৰ হয় এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো 22445 কিলোমিটাৰ মাত্ৰ চলিছে গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে গাড়ীখনৰ কন্ডিশনটো কেনেকুৱা হ'ব স্পেটাৰটো আনটাচ হয় এতিয়া অলপ দেৰি নকৰি স্ক্ৰিনত দিয়া নম্বৰটোত সোনকালে যোগাযোগ কৰক আৰু ইঞ্জিনৰ কন্ডিশনটো চাওকচোন কোম্পানী ফালৰ পৰা মাৰ্কিং থাকিবই যেহেতু 2023 ৰ গাড়ী হয় আপোনালোকে যদি ল'ব বিচাৰে একেবাৰে নতুন গাড়ী এখনে পাব এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ৰিফাইনান্সৰ সুবিধা আছে গাড়ী এক্সচেঞ্জৰ সুবিধা আছে যিকোনো গাড়ীৰ লগত আপোনালোকে যিকোনো গাড়ী এক্সচেঞ্জ কৰিব পাৰিব আজিৰ ভিডিওটো ইমানেই ধন্যবাদ